কোনো ৰেমুনাৰেশ্যন লৈ নাযায়, সি শিল্পী মানুহ, তাক যেনেকে ধৰণে সি অতি শিশুসুলভ হেৰি এটা, আৰু শ্যাম কানু মহন্তে সেইটোৱে ইউজ কৰিলে। মই নিজে দেখিছোঁ আগৰবাৰ যিটো আমাৰ গৈছিল ছিংগাপুৰৰ আগত আমাৰ গৈছিল হেৰিয়াত বেংককত জুবিন গাৰ্গক জোৰ জবৰ গান গোৱা নিচিনা হৈছে। আৰু 17 তাৰিখে সি গৈছে, মই এটা কথাই কৈছোঁ, যোৱাৰ আগমুহূৰ্তত তাক মই কৈছোঁ যে তোৰ প্ৰত্যেকবাৰ কিন্তু নৰ্থ ইষ্ট ফেষ্টিভেলত গ'লে কিবা নহয় কিবা এটা অঘটন ঘটে। হয়তো বেসুৰা সিদিনা প্ৰথমবাৰ গাইছে, তাৰপিছত আকৌ এতিয়া লাষ্ট এইটো, আৰু শেষৰবাৰ যে এনেকুৱা ঘটনা ঘটিব কোনেও কল্পনা কৰা নাছিল। আৰু মই ভাবোঁ তেওঁ আত্মাই চিৰশান্তি লাভ কৰক, আৰু আমাক ন্যায় লাগে। আৰু আজি প্ৰথমবাৰৰ কাৰণে এটা ভাল লাগিছে যে CID আমাক সেইখিনি প্ৰতিশ্ৰুতি দিছে যে আমি সঁচা যি কাৰণে কেনেকৈ মৃত্যু হ'ল এই ঘটনাটো আমি উদঘাটন কৰিম আৰু সকলোকে তদন্তৰ আওতালৈ আনিব, আৰু কোনো সাৰি যাব নোৱাৰে। অজয় ফুকনক আমাৰ তাত আছে শ্যাম কানু, তাৰপিছত আমাৰ শেখৰ, আৰু যিগৰাকী এই যিখন আমাৰ নাৱৰ কথা যিগৰাকী আছিল তেওঁৰ নামটো মই অভিমন্যু, মই এইকেইজনৰ হৈ দিছে। আৰু প্ৰথম কথা হৈছে খুব ভাল ছাপোৰ্ট কৰিছে যিগৰাকী, আৰু ডক্টৰ হিতেশ বৰুৱা আমাৰ ফিল্ম ফেটাৰ্নিটিৰ অসমৰ সভাপতি, তেওঁ ক'লে যে প্ৰথম কথা হৈছে শেখৰৰ সিদ্ধাৰ্থৰ এই কথাটোৱে ক'লে যে সেই হিতেশ বৰুৱাই ইমান তাতে সুধিছে যে ডাক্তৰ হিচাপে তেওঁ যিখিনি কেয়াৰিং হ'ব লাগিছিল, কৈছিল যে সিদ্ধাৰ্থ সেইখিনি সি একেবাৰে তাৰ নিজৰ নেগলিজেঞ্চিৰ কাৰণে হ'ল। আৰু মই ভাবোঁ এইটো সুন্দৰ তেওঁলোকে ছাপোৰ্ট দিছে, আৰু বহুত কেইখন এজাহাৰ কৰিছে, FI কৰিছে, আৰু তেওঁলোকে যিমান পাৰে সোনকালে এইটো ন্যায় দিব। আৰু আমাৰ ফিল্ম ফেটাৰ্নি আছামৰ ফালৰ পৰা এটা কথাই ভাল লাগিছে যে আমি যিটো আশা কৰিছোঁ যে আমি ন্যায় পাম, সেইটো আমি অসমৰ ৰাইজে এই বুকুত এটা দুখ লৈ আছিল যে জুবিন গাৰ্গ মৃত্যুটো, সেই দুখটো অসমৰ মই ভাবোঁ এইটো ন্যায় পাব। আৰু আমি সকলোৱে লাগিছোঁ জুবিন গাৰ্গক আমি ইমান সোনকালে হেৰুৱাম বুলি, মই বিশেষকৈ মোৰ ক্ষেত্ৰতো কৈছোঁ, ফেটাৰ্নিটিৰ ক্ষেত্ৰতো কৰিবলগীয়া বহুত কামেই আছিল, আৰু অকালতে গুচি গ'ল, আৰু সেই দুখটো আমি লৈ থাকিব পৰা নাই। আমি অসমবাসী ৰাইজক কৈছোঁ যে আমাক ন্যায় দিয়ক, আৰু CIDৰ ক্ষেত্ৰত মই যথেষ্ট ছাপোৰ্ট পাইছোঁ, আৰু অতি সোনকালে অসমৰ ৰাইজে ন্যায় লাগে। এইটো এটা তেওঁ নি পেলাই এনেকুৱা এটা চিটুৱেশ্যনত তেওঁ আজি এটা কথা ডক্টৰ হিতেশ বৰুৱা এটা আছে আমাৰ ফেটাৰ্নিটি অফ আছামৰ সভাপতি, তেওঁ খালি এটা কথা কৈ আছে যে মই ৰিপিটেডলি কৈছিলোঁ যে জুই, পানী আৰু মেডিচিন, দুদিন ধৰি মেডিচিন তেওঁক দিয়া নাই, যিটো তেওঁৰ বেমাৰ আছিল সেই বেমাৰ মেডিচিন দিয়া নাই। এই ক্ষেত্ৰত মোৰ সন্মুখত মই যেতিয়া 3বাৰকৈ হিতেশ বৰুৱাই নেম কেয়াৰৰ জুবিন গাৰ্গ আছে, মই নিজেও তাত উপস্থিত আছিলোঁ, হিতেশ বৰুৱাই আমাৰ শেখৰক বাৰ প্ৰতি কৈ আছিল যে এইটো ধৰণৰ তই মেডিচিনটো পানী জুই, আৰু তাৰ প্ৰেজেঞ্চত আজি জুবিন গাৰ্গ নাইকিয়া হৈ গ'ল। সেইটো হ'ব নহয়, আমাক ন্যায় লাগিব, অসমৰ ৰাইজক ন্যায় দিব লাগিব। আৰু CBIক ধন্যবাদ জনাইছোঁ, তেওঁলোকে খুব ক্ষিপ্ৰতাৰে আগবাঢ়িছে, আৰু আমি যে এটা এই তদন্তৰ ক্ষেত্ৰত আমি যে এটা ভাল ৰিজাল্ট পাম সেইটো মই আশা কৰিব পাৰোঁ। কাৰোবাৰ লগত কিবা যাক কয় স্পীকাৰ বা প্ৰগ্ৰেমত ধুনীয়াকৈ সি কৈ দিয়ে মনৰ কথাখিনি, শান্তিপূৰ্ণভাৱে আমি এই বিচাৰটো কৰিব লাগিব। আৰু মই এটা কথা কওঁ, পৰিস্থিতিটো বিশৃংখল সৃষ্টি কৰি পেলাই আমাৰ সমস্যা সমাধান কেতিয়াও নহয়, আমি ধৈৰ্য ধৰিব লাগিব। আৰু মই জানো আমি ন্যায় পাব, আমি সকলোৱে লাগিছোঁ, অকল মই বুলি নহয়, আমাৰ শিল্পী, কলা কুশলী, সংগীত জগতৰ সকলো আহিছে মানুহ, আৰু অসমৰ ৰাইজে আমি ধৈৰ্য ধৰিব লাগিব, কিছু সময় লাগিব। আৰু মই যে